প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত গৌৰনগৰ হাইস্কুল প্ৰাংগণত এক বিশাল যোগদান পৰ্ব হৈ গ'ল। আমাৰ ধুমেৰঘাট মণ্ডলৰ উদ্যোগত আজি আমাৰ জলেশ্বৰ সমষ্টিৰ ধুমেৰঘাট মণ্ডলত বিশাল যোগদান সভা ইতিমধ্যে শেষ হ'ল। ইয়াত উপস্থিত আছিল আমাৰ সকলো শ্ৰদ্ধাৰ সন্মানীয় গোৱালপাৰা জিলাৰ প্ৰাক্তন সভাপতি, আমাৰ সকলোৰ নমস্য ব্যক্তি সুভাষ দে ডাঙৰীয়া, আমাৰ মণ্ডলৰ সন্মানীয় সভাপতি সুশীল চন্দ্ৰ দাস ডাঙৰীয়া প্ৰমুখ্যে সন্মানীয় ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়াসকল। কমচে কম 500 মান হ'ব, ইয়াতকৈ বেছি হ'ব পাৰে, কম নহয়। বেছিভাগ কংগ্ৰেছ দলৰ, কংগ্ৰেছৰ বহুত পুৰণি কৰ্মী আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ আৰু নীতিৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ যে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ জনতাৰ জননেতা আমাৰ সকলো শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰি আছে। আৰু মই আকৌ কৈছোঁ, দুখীয়া গৰীব কল্যাণ আঁচনি আৰু বিশেষকৈ আমাৰ এইবিলাক ৰিম'ট এৰিয়া, চৰ অঞ্চল এৰিয়া, এইবিলাক এৰিয়াত গৰীব কল্যাণ যিবিলাক আঁচনি আছে, অসমৰ যিবিলাক সমষ্টি আছে, যি সমাৰোহ পাইছে সেই সমাৰোহ ইয়াত পাইছে। যাতায়াত আৰু শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট কাম চলি আছে আৰু চলি থাকিব, সকলো শ্ৰেণীৰ কাম চলি আছে। ইয়াৰ কাৰণে সকলোৱে ইয়াত যোগদান কৰি আছে। আফতাবউদ্দিন মোল্লা দেখোন সমষ্টিৰ পৰা নাইকিয়া হৈ গ'ল, তেখেতক তো দেখা নাপাওঁ। তেখেত ক'ত আছে আমি দেখা নাপাওঁ। কোনোবাই ক'ব পাৰিব মোল্লা ডাঙৰীয়াক দেখা পাইছে? কংগ্ৰেছৰ কোনো নেতা দেখা পাইছে? তেনেহ'লে মই কি ক'ম? আপুনি নিজে মোল্লা এবাৰ হবে গোল্লা, বুজি পাইছে? বিজেপিৰ ফলাফল কেনেকুৱা হ'ব? চাওক, বিজেপিয়ে আমি আপোনালোকে দেখা পাইছে চামগুৰিত, যিহেতু আমাৰ বিশেষকৈ মুছলমান মানুহ ইতিমধ্যে ভোট দি সাবিত কৰি দেখাইছে। গতিকে এইবাৰ আপোনালোকে আকৌ শুনি ভাল পাব, পঞ্চায়ত নিৰ্বাচন ঘোষণা হোৱাৰ লগে লগে আগত যেনেকৈ দেখিছিলোঁ যে কংগ্ৰেছত মুছলমান মানুহ শিল দল ভাঙি মানে টিকিট লাগে, এইবাৰ খুব দুখৰ বিষয়। কংগ্ৰেছৰ এবাৰ বজাৰ মন্দা আফতাবাই মোল্লা ডাঙৰীয়া, তেখেতৰ মন খুব বেয়া, কাৰণ টিকিট ল'বলৈ মানুহ নাই। চিন্তা কৰিছে? কাউন্সিলৰ টিকিট আমাৰ ওচৰত যিখিনি খবৰ আছে, মানে কাউন্সিলৰৰ টিকিট প্ৰত্যাশী মানুহ বিচাৰি পোৱা নাই, সকলোকে ফোন কৰি আছে। তেতিয়াহ'লে অৱস্থা কেনেকুৱা চাওক। একদম ডেফিনেটলি আমাৰ এই গুৰিয়াদাব ZPC আপোনালোকে চাওক কি হয়। আমি দম্ভালি মাৰি কোৱা নাই, আমি ৰাইজৰ কাম কৰিছোঁ। গতিকে ৰাইজে আমাক অভূতপূৰ্ব সঁহাৰি জনাইছে, আপোনালোকে দেখা পাব। আৰু কংগ্ৰেছৰ কথা কি ক'ম ভাই, আপোনালোকক কৈ মই হাৰি গৈছোঁ। ৰাভা হাইত হাছংজি নিৰ্বাচনৰ ফলাফল হ'ল মাত্ৰ এখন পাইছে। আপোনালোকে কওক, আছে কংগ্ৰেছত? কংগ্ৰেছ সদায় শূন্য আৰু শূন্যই থাকিব। 0 + 0 = 0 × 0 = তাৰমানে কংগ্ৰেছ শূন্য। চাওক, আমাৰ MDC তো এবাৰ আমি আশা কৰিছোঁ যে, কাৰণ কংগ্ৰেছৰ তো এবাৰ ফলাফল ভাল নহয়। আপোনালোকে চাব, কংগ্ৰেছতকৈ আমাৰ ভাল হ'ব, আৰু আগতকৈ আমাৰ বিজেপিৰ ফলাফল আগতকৈ বহুত ভাল হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।